Hello, future officers! 6 ডিচেম্বৰ 2024 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। যদিহে আপোনালোকে প্ৰিলিমছ ক্ৰেছ কোৰ্ছৰ বাবে ৰেজিষ্টাৰ কৰিব খুজিছে তেনেহলে অতি সোনকালে এই স্পেশাল অফাৰটি এভেইল কৰিব পাৰে আৰু তলত দিয়া কন্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে। তেনেহলে আহক আজি মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আমি চাওঁ। প্ৰথমে আমি প্ৰবা 3 মিছনৰ ওপৰত আলোচনা কৰিম। প্ৰবা 3 মিছননো কি হয়? কালি অলপমান থুলমূলভাৱে মই আপোনালোকৰ লগত আলোচনা কৰিছিলো, তথাপিও আজি ইন ডিটেইল আমি প্ৰবা 3 মিছন চাম। ভাৰত আৰু ভিয়েটনামৰ দ্বিপাক্ষিক সম্পৰ্কৰ ওপৰত চাব লাগিব। ঠিক সেইদৰে ইণ্ডিয়া ভূটান ৰিলেশ্যন আমি অলপমান জিএছটোৰ বাবে এই দুটা টপিক ইম্পৰ্টেণ্ট। তাৰপিছত একেবাৰে প্ৰিলিমছৰ বাবে ঘৰ চোলা চাৰি আৰু ৱৰ্ল্ড ড্ৰট এটলাছেনো কি কৈছে ইয়াৰ ওপৰত সবিশেষ আলোচনা কৰিম। তেনেহলে আহক আৰম্ভ কৰো প্ৰবা 3 মিছনেৰে। প্ৰবা 3 মিছন ইতিমধ্যে আমি গম পাইছোৱেই যে কালিৰ যি আমাৰ নিউজ এনালাইচিছত মই কৈছিলো আপোনালোকক যে ইছৰোৰ PSLVৰ দ্বাৰা প্ৰবা 3 মিছন লঞ্চ কৰা হৈছে। প্ৰবা শব্দটোৰ অৰ্থ হৈছে প্ৰজেক্ট ফৰ অনবোৰ্ড অটনমি। প্ৰবা মানে প্ৰজেক্ট ফৰ অনবোৰ্ড অটনমি। ৰকেট কি ব্যৱহাৰ কৰা হৈছে? ৰকেট PSLV C59। ঠিক আছে, PSLV C59। PSLV টেকনিক্যালি ক'ব গ'লে 61st মিছন আমাৰ শ্ৰীহৰিকোটা অন্ধ্ৰপ্ৰদেশ শ্ৰীহৰিকোটাৰ পৰাই লঞ্চ কৰা হৈছে। ওভাৰঅল মিছনৰ অবজেক্টিভ উদ্দেশ্য কি? উদ্দেশ্য হৈছে আমাৰ সূৰ্যৰ যি আউটাৰ এটমস্ফিয়াৰ, সূৰ্যৰ আউটাৰ এটমস্ফিয়াৰক আমি কি বুলি কওঁ? আমি কৰোনা বুলি কওঁ। মনত ৰাখিব দেই, সূৰ্যৰ আউটাৰ এটমস্ফিয়াৰক কৰোনা বুলি কোৱা হয়। সেই কৰোনাৰ বিষয়ে ইন ডিটেইল ষ্টাডি কৰাটোৱে হৈছে প্ৰবা 3 মিছনৰ মূল উদ্দেশ্য। ওভাৰঅল স্যাটেলাইট, ইন্টাৰেষ্টিংলি এই মিছনটোত আমি দুটা স্যাটেলাইট দেখা পাইছো, সেইকাৰণে টুইন স্যাটেলাইটছ বুলি কোৱা হয়। অলমোষ্ট একেলগে প্ৰিচাইজলি অলপ দূৰত্বত দুয়োটা থাকি পেলাই এই মিছনটো আগবঢ়াই লৈ গৈছে। আৰু সেই স্যাটেলাইট দুটাৰ নাম হৈছে, এটাৰ নাম হৈছে কৰোনাগ্ৰাফ আৰু এটাৰ নাম হৈছে অকিউল্টাৰ। কৰোনাগ্ৰাফটো অলপমান হেভি কম্পেয়াৰ্ড টু অকিউল্টাৰ। এতিয়া আমি অৰবিট যদি চাওঁ, কিমান দূৰত্বত এই মিছনটো লঞ্চ কৰা হৈছে। আপোনালোকে বাৰু এটা কথা গম পায়নে যে যিকোনো গ্ৰহ নিজৰ কক্ষপথত নিজৰ অৰবিটত যেতিয়া ঘূৰি থাকে, সেই কক্ষপথ বা সেই অৰবিট কেতিয়াও চাৰ্কুলাৰ নহয়। কেতিয়াও অৰবিটটো এনেকুৱা নহয় যে মাজত এনেকে সূৰ্য আছে, পৃথিৱীখন সূৰ্যৰ চাৰিওফালে একেবাৰে গোলকীয় একদম কক্ষপথত ঘূৰি আছে, তেনেকুৱাটো কেতিয়াও নহয়। ৰাইট, ইটছ নেভাৰ আ চাৰ্কুলাৰ অৰবিট। ইনষ্টেড অৰবিটৰ শ্বেপটো কি হয়? এটি ইলিপছৰ নিচিনা, কণী যেনেকুৱা শ্বেপটো অলপ ইলিপছৰ নিচিনা, য'ত এটা পইণ্টত আপুনি হয়তো সেই পাৰ্টিকুলাৰ হয়তো সূৰ্যটো দেখা পাব আৰু পৃথিৱীখন এনেকুৱাকে এই অলপমান ইলিপ্টিকেল অৰবিটত ঘূৰি থাকে। ইয়াতে মই সূৰ্য আৰু পৃথিৱী বুলি ললো। ঠিক সেইদৰে যিকোনো গ্ৰহৰ চাৰিওকাষে উপগ্ৰহও ঠিক সেইদৰে ইলিপ্টিকেল অৰবিটতে ঘূৰি থাকে। এতিয়া মই যদি ইয়াক যদি পৃথিৱী বুলি কওঁ আৰু এটি উপগ্ৰহ পৃথিৱীৰ চাৰিওকাষে যদি ঘূৰি আছে, তেনেহলে এই যেটো শৰ্টেষ্ট ডিস্টেন্স, আচ্ছা পৃথিৱী নালাগে, মই সূৰ্য বুলিয়ে ধৰি লৈছো, বেটাৰ হ'ব। যেটো শৰ্টেষ্ট ডিস্টেন্স ইয়াক আমি কি বুলি কওঁ? ইয়াক আমি পেৰিজি বুলি কওঁ। মনত ৰাখিব দেই, পেৰিজি। আৰু যেটো লংগেষ্ট ডিস্টেন্স ইয়াক কোৱা হয় এপজি। আই হোপ, মই আশা ৰাখিছো আপোনালোকে পেৰিজি আৰু এপজি কাক বোলে ধৰিব পাৰিছে। তাৰ মানে আমাৰ যি প্ৰবা 3 মিছনো লঞ্চ কৰা হৈছে এটা পাৰ্টিকুলাৰ দূৰত্বত। পৃথিৱীৰ পৰা কিমান দূৰত? পৃথিৱীৰ পৰা টেকনিক্যালি চাব গ'লে এতিয়া মই ইয়াক পৃথিৱী বুলি কৈছো, এইটো যেনিবা পৃথিৱী, এটা সূৰ্য নহয়, এয়া যেনিবা পৃথিৱী। পৃথিৱীৰ পৰা যেটা লঞ্চ কৰা হৈছে, শৰ্টেষ্ট ডিস্টেন্স যেটো হয় সেইটো 600 কিলোমিটাৰ পেৰিজিত লঞ্চ কৰা হৈছে প্ৰবা 3 মিছন। এয়া প্ৰবা 3 স্যাটেলাইট যেনিবা। আৰু যি আটাইতকৈ দীঘলীয়া যেটো ডিস্টেন্স হ'ব এপজি হলে 60,000 কিলোমিটাৰ। Can you imagine? That's the perigee and apogee of the proba 3 mission. পাৰিলে মনত ৰাখি থব। আৰু অকণমান হেলনীয়া ভাৱে 59 ডিগ্ৰী। আৰু PSLVৰ এইটো এটা স্পেশাল এচিভমেন্ট, কাৰণ
ইমান সাংঘাতিক দূৰত্বত কেতিয়াও PSLV কোনো স্যাটেলাইট লঞ্চ কৰা নাই টেকনিক্যালি চাব গলে ইমান দূৰত 60000 কিলোমিটাৰ ডিসটেন্সত PSLV তে আমাৰ ৰকেট বুলি কলে তো অকল PSLV নাই PSLV ৰ উপৰিও অন্যান্য GSLV আৰু অন্যান্য ৰকেট এনেকে আছে কিন্তু আমাৰ ষ্ট্ৰংগেষ্ট বুলি কলে আমাৰ GSLV আৰু GSLV ৰ ভেৰিয়েন্টছ সমূহ যেনে LVM3 কিন্তু PSLV ৰ মিছনৰ সমূহত এইটো আটাইতকৈ স্পেশাল বিকজ 60000 কিলোমিটাৰ দূৰত্বত লঞ্চ কৰা হৈছে এই মিছনটো আৰু এয়া আমাৰ টেকনিক্যালি চাব গলে ইটস দি হাই আৰ্থ অৰবিট এতিয়া ওভাৰঅল প্ৰবা 3 মিছন এই গোটেই এন্টায়াৰ মিছনটোত কোন জড়িত হৈ আছে ইছৰো জড়িত হৈ আছে আমি গম পালোৱে ইউৰোপিয়ান স্পেচ এজেন্সি জড়িত হৈ আছে NSIL নিউ স্পেচ ইণ্ডিয়া লিমিটেড জড়িত হৈ আছে এয়া ইছৰোৰ কমাৰ্শিয়েল আৰ্ম বুলি ক'ব পাৰে তাৰ মানে এয়া এটা স্পেচ ডিপ্লোমেসি ইউৰোপিয়ান ইউনিয়ন আৰু ভাৰতৰ মাজত ইয়াকে আমি স্পেচ ডিপ্লোমেসিৰ আকাৰত আমি হয়তো কেতিয়াবা আনসাৰ ৰাইটিংত ব্যৱহাৰ কৰিব পাৰো আৰু তেনে ক্ষেত্ৰত ইন্টাৰনেশ্যনেল স্পেচ কোলাবৰেচনতে হওক বা স্পেচ ইনোভেশনতে হওক ইণ্ডিয়াৰ গুৰুত্ব বৰ্তমান বাঢ়িছে আমি হেয়া দেখাই পাইছো ওভাৰঅল টেকনিক্যাল এচিভমেন্ট বুলি যদি আমি ক'বলৈ যাওঁ তেতিয়া হলে অবভিয়াসলি সোলাৰ এক্সপেৰিমেন্টৰ ক্ষেত্ৰত আমি অলপমান ইনোভেশনছ দেখা পাইছো ইলিপ্টিকেল অৰবিট অলপমান ইলিপ্টিকেল অৰবিটত তাকো হিমানটো দূৰত 60000 কিলোমিটাৰ ডিসটেন্সত PSLV প্ৰথমবাৰৰ বাবে পঠিয়াইছে এটা মিছন ওভাৰঅল যদি আমি আমাৰ PSLV চাও PSLV যেটো ব্যৱহাৰ কৰা হৈছে PSLV ব্যৱহাৰ কৰা আমাৰ ইটস দা PSLV XL ভেৰিয়েন্ট এক্সট্ৰা লাৰ্জ ভেৰিয়েন্ট বুলিও কোৱা হৈছে PSLV এটা স্পেশালাইজড ভেৰিয়েন্ট ব্যৱহাৰ কৰা হৈছে যাৰ উচ্চ চাব গলে 44.5 মিটাৰ টল XL ভেৰিয়েন্ট হেকাৰণে কোৱা হৈছে আৰু ফ্লাইটৰ ডিউৰেচন 18 মিনিট হিচাপে ৰখা হৈছে ওভাৰঅল গোল আমি গম পালোৱে সূৰ্যৰ কৰোনাৰ ওপৰত ষ্টাডি কৰাটোৱে তেওঁলোকৰ গোল আৰু তাৰ উপৰি আমাৰ যি স্যাটেলাইট এটা নাম হৈছে কৰোনাগ্ৰাফ আৰু এটা হৈছে অকিউল্টাৰ হয়নে কৰোনাগ্ৰাফৰ মূল উদ্দেশ্যই হৈছে কৰোনাৰ ওপৰত ফাৰ্দাৰ ষ্টাডি বা এনালাইসিস কৰা অকিউল্টাৰৰ কাম কি এটা সূৰ্যৰ যিসমূহ ৰশ্মি বিভিন্ন ধৰণৰ ৰশ্মি আহি পেলাই হয়তো স্যাটেলাইট বা অন্যান্য অংশক হয়তো কেতিয়াবা প্ৰভাৱ পেলাব পাৰে নেগেটিভলি ইম্প্যাক্ট পেলাব পাৰে সেই কাৰণে ডাইৰেক্ট সানলাইট ব্লক কৰিবৰ কাৰণে অকিউল্টাৰ আছে আৰু ভৱিষ্যতলে আমি আগবাৰ আশা ৰাখিছো যে প্ৰবা 3 মিছনে আৰু আমাক সুন্দৰ ৰিজাল্টস দিবলে সক্ষম হ'ব ওভাৰঅল চাব গলে আমি ইয়াতে ইছৰো আৰু ইউৰোপিয়ান ইউনিয়নৰ ইছৰো বুলি নকওঁ ভাৰত আৰু ইউৰোপিয়ান ইউনিয়নৰ যি কোলাবৰেচন এই কোলাবৰেচনক আমি এটা সুন্দৰ দিশ এটা সুন্দৰ যাত্ৰা হিচাপে আমি আগবঢ়াই লৈ যাব পাৰো আপোনালোকৰ বাবে মেইনছ প্ৰেক্টিছ কোৱেশ্চন এটা ৰখা হৈছে ইভালুৱেট দ্য সিগনিফিকেন্স অফ ইণ্ডিয়া স্পেচ পাৰ্টনাৰশ্বিপ such as collaboration with the European Space Agency in fostering global scientific innovation and diplomacy ইয়াৰ পিছৰ নিউজলে আমি আগবাঢ়িছো ভাৰত আৰু ভিয়েটনামৰ মাজত যি সম্পৰ্ক ৰিলেটেড টু সিকিউৰিটি এয়া ভাৰত এয়া ভিয়েটনাম ৰিলেটেড টু সিকিউৰিটি আমি যি আমাৰ দ্বিপাক্ষিক সম্পৰ্ক বাইলেটাৰেল টাইজ আমি ডেভেলপ কৰিবলৈ আগবাঢ়ি আহিছো বিশেষকৈ ডিফেন্স সিকিউৰিটি ট্ৰেড আৰু কালচাৰত আমি বিশেষকৈ গুৰুত্ব দিছো আৰু ৰিসেন্ট আমাৰ মিটিং এখন হৈছিলে হে ৰিসেন্ট মিটিংত ইন ভাৰতৰ ডেপুটি নেশনাল সিকিউৰিটি এডভাইজাৰ পৱন কাপুৰ আছিলে নহলেতো NSA আমাৰ অজিত দোৱাল হয়নে আমি সকলোৱে গম পাও NSA নেশনাল সিকিউৰিটি এডভাইজাৰ তেখেত অজিত দোৱাল এখেত হৈছে ডেপুটি নেশনাল সিকিউৰিটি এডভাইজাৰ পৱন কাপুৰ আছিলে ভাৰতৰ হয় আৰু ভিয়েটনামৰ হয় তেওঁলোকৰ পাব্লিক সিকিউৰিটি জেনাৰেল মিনিষ্টাৰ তেওঁলোকৰ আছিলে বিশেষকৈ ফোকাস কৰা হৈছে আইন কানুনৰ ক্ষেত্ৰত হাই লেভেল এক্সচেঞ্জ টু বোলষ্টাৰ মিউচুৱেল ট্ৰাষ্ট ডেভেলপ কৰাৰ ক্ষেত্ৰত আৰু বিভিন্ন ধৰণৰ ইম্পৰ্টেন্ট ইনফৰমেশন যিসমূহ ট্ৰান্সনেশনাল ইন্টাৰনেশনাল ইস্যু বা বৰ্ডাৰ ৰিলেটেড ইস্যুজৰ লগত ৰিলেটেড যিসমূহ ইনফৰমেশন তথ্য সেই তথ্যসমূহ শ্বেয়াৰ কৰাৰ ক্ষেত্ৰত ফোকাস কৰা হৈছে আৰু বিশেষকৈ ভাৰত আৰু ভিয়েটনামে বিশেষকৈ ফোকাস কৰিছে যে ক'ত they have mainly focused in high tech crimes drug trafficking of focus korise human trafficking of focus korise karan apuni jodi vietnam aru bharator location sai vietnam aru bharator majot
আমাৰ গোল্ডেন ট্ৰায়াঙ্গল আছে এটা গোল্ডেন ট্ৰায়াঙ্গল মানে কি গোল্ডেন ট্ৰায়াঙ্গল মানে ইয়াতে ড্ৰাগৰ সৰবৰাহ ইয়াতে সাংঘাতিকভাৱে চলে ওপিয়াম প্ৰডিউসিং ৰিজন গোল্ডেন ট্ৰায়াঙ্গল মিয়ানমাৰ লাওছ আৰু থাইলেণ্ড আমাৰ গোল্ডেন ট্ৰায়াঙ্গলত পৰে ড্ৰাগ ট্ৰাফিকিং ভাৰতৰ কাৰণেও যিমান প্ৰবলেমেটিক গোল্ডেন ট্ৰায়াঙ্গলৰ নিচেই কাষত থকাৰ বাবে ঠিক সেইদৰে ভিয়েটনামৰ কাৰণেও সিমানেই ডিফিকাল্ট সিচুৱেশ্যন দেখা পাওঁ সেইকাৰণে ড্ৰাগ ট্ৰাফিকিং ইজ এন ইম্পৰ্টেণ্ট পইণ্ট হিয়াৰ আৰু বিশেষকৈ চিটিজেন সেফটি ইত্যাদিত তেওঁলোকে ফোকাস কৰিছে আৰু এই যে সম্পৰ্কই আমাৰ ভিয়েটনামৰে হওক বা ভাৰতৰে হওক সকলোৰে জনসাধাৰণক এটি পজিটিভ এটি ডাইৰেকশ্যনত লৈ যাব বুলি আমি আশাবাদী বিশেষকৈ চিটিজেনৰ সেফটিৰ ক্ষেত্ৰত ফোকাস কৰা হৈছে ৰিলেটেড টু এভৰিথিং ট্ৰেভেলিঙৰ ক্ষেত্ৰত হওক থকাৰ ক্ষেত্ৰত হওক পঢ়া শুনাৰ ক্ষেত্ৰত হওক মিউচুৱেল প্ৰটেকশ্যন প্ৰয়োজন হ'লে ইখন দেশে আনখন দেশক সহায় কৰিব বুলি ইয়াতে ফোকাস কৰা হৈছে স্মুথ কোঅৰ্ডিনেশ্যনত ফোকাস কৰা হৈছে আৰু ভৱিষ্যতলৈও আমি যাতে বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ হাইটেক ক্ৰাইমসমূহ ৰোধ কৰাত যাতে ভাৰত আৰু ভিয়েটনাম একেলগেই থাকে কোঅপাৰেশ্যনৰ মাধ্যমেৰে যাতে আমি আগবাঢ়ি যাব পাৰো সেই ক্ষেত্ৰতে ফোকাস কৰা হৈছে আৰু ইতিমধ্যে ভাৰত ভিয়েটনামৰ ক্ষেত্ৰত চাব গ'লে ইয়াতো আমি সিকিউৰিটি পাৰ্সপেক্টিভত পঢ়িলো কিন্তু টেকনিক্যালি we are not only having a relation with security with respect to security but overall আমি ভাৰত আৰু ভিয়েটনামৰ মাজত সম্পৰ্ক ভাল বুলিয়ে আমি ক'ব পাৰো ৰিসেন্টলি সুপাৰ সাইক্লোন ইয়াগিৰ সময়ত ভাৰতে অপাৰেশন সদ্ভৱ ভিয়েটনামলৈ পঠিওৱাও আমি গম পাওঁ তো আমি হিউম্যানিটেৰিয়ান এসিস্টেন্সৰ মাধ্যমেৰে ভিয়েটনামৰ সৈতে এটি সুন্দৰ সম্পৰ্ক গঢ়ি তুলিছো মেইনস প্ৰেক্টিস কোৱেশ্চন দা ৰাখিছো এক্সামাইন দ্য সিগনিফিকেন্স অফ সিকিউৰিটি কোঅপাৰেশ্যন এজ আ পিলাৰ অফ দি ইণ্ডিয়া ভিয়েটনাম কম্প্ৰিহেনসিভ স্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপ How can India leverage this partnership to strengthen its position in the Indo-Pacific region? যদি আপোনালোকে মেইন স্পেসিফিক গাইডেন্স প্ৰগ্ৰামৰ বাবে ইন্টাৰেষ্টেড তেতিয়াহ'লে তলত দিয়া কন্টেক্ট নাম্বাৰটিত অতি সোনকালে যোগাযোগ কৰিব পাৰে বা ইয়াত দিয়া কিউআৰ কোডটি স্ক্যান কৰি এই প্ৰগ্ৰামটো অভেইল কৰিব পাৰে তেনেহ'লে আহক ইয়াৰ পিছৰ নিউজটো হৈছে ভাৰত আৰু ভূটান ইতিমধ্যে আমাৰ ভাৰত আৰু ভূটানৰ মাজত কিছুমান বাইলেটাৰেল প্ৰজেক্ট আলোচনা কৰা হৈছে বিশেষকৈ ফিল্ড আমাৰ ডিসকাশনৰ মেটাৰ হৈছে ইলেক্ট্ৰিচিটি আৰু আৰবান প্ল্যানিং স্পেশালি আমাৰ গেলেফো মাইন্ডফুলনেস সিটি প্ৰজেক্ট या ভূটানৰ যে গেলেফো মাইন্ডফুলনেস সিটি প্ৰজেক্টটো ফোকাস কৰা দেখা পোৱা গৈছে আৰু 1020 মেগাৱাটৰ হাইড্ৰো পাৱাৰ প্ৰজেক্ট পুনাত সাংচু 2 হাইড্ৰো পাৱাৰ প্ৰজেক্টৰ ক্ষেত্ৰত ফোকাস কৰা হৈছে অলমোস্ট এই হাইড্ৰো পাৱাৰ প্ৰজেক্ট কমপ্লিট হ'ব 1020 মেগাৱাট এই হাইড্ৰো পাৱাৰ প্ৰজেক্টে ভাৰত আৰু ভূটানক সমান্তৰালভাৱে সহায়ৰ হাত আগবঢ়াব because this is a part of renewable energy মাধ্যমেৰে আমি যদি বিদ্যুৎ উৎপাদন কৰিবলৈ পাৰিছো তেতিয়াহ'লে হেয়া আমাৰ কাৰ্বন এমিশনক ৰোধ কৰাত সহায় কৰিছে আমি গম পাইছো ওভাৰঅল ভূটান আমাৰ কাৰণে খুবেই প্ৰয়োজনীয় ভাৰতৰ কাৰণে ভূটানৰ সাপোৰ্ট ভূটানৰ সৈতে মিউচুৱেল কোঅপাৰেশ্যন খুবেই ইম্পৰ্টেন্ট বিকজ প্ৰথম কথা ভূটান আমাৰ কাৰণে বাফাৰ ৰিজনৰ নিচিনা আমাৰ আৰু চাইনাৰ মাজত আমি ভূটানক দেখা পাইছো ভূটানৰ সৈতে আমি যদি ভাল সম্পৰ্ক বজাই ৰাখিব পাৰো তেতিয়াহ'লে চাইনাৰ ইনফ্লুৱেন্স আমি কমাব পৰাৰ চান্সেছ আছে দেৰ যদি আমাৰ ভূটানৰ মাজত ভাল সম্পৰ্ক নাথাকে তেতিয়াহ'লে চাইনা উইল ট্ৰাই টু ডমিনেট ওভাৰ আছ এণ্ড ডমিনেট ওভাৰ ভূটান সেই কাৰণে আমাৰ প্ৰপাৰ ইণ্টাৰনেল সিকিউৰিটি মেইনটেইন কৰিবৰ কাৰণে ভূটানৰ সাপোৰ্ট হেয়া খুবেই প্ৰয়োজনীয় ঠিক সেইদৰে আমাৰ বাবে ইকনমিক ইম্পৰ্টেন্সো যথেষ্ট ভূটানৰ টেকনিক্যালি ইম্পৰ্টেন্স চাব গ'লে ইকনমিৰ ক্ষেত্ৰতো ভূটান আমাৰ কাৰণে ইম্পৰ্টেন্ট ভাৰত টেকনিক্যালি চাব গ'লে আমাৰ পৰা বহুত এক্সপোৰ্ট যায় ভূটানলৈ লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ মানে মেক্সিমাম ভূটানে এক্সপোৰ্ট আমাৰ পৰাই কৰে কালচাৰেল ইম্পৰ্টেন্স দেখা পাওঁ স্পেচিফিকেলি বুদ্ধিষ্টৰ ক্ষেত্ৰত বুদ্ধিষ্ট আৰু হিন্দু কমিউনিটিৰ মাজত এটা কালচাৰেল সিগনিফিকেন্স আমি দেখা পাওঁ এনভাইৰনমেণ্টেল ইম্পৰ্টেন্স আমি দেখা পাওঁ ভূটান কাৰ্বন নিউট্ৰেল নহয় ভূটান কাৰ্বন নেগেটিভ ভূটানত ইমানখিনি এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি আপুনি ওভাৰঅল পৰিৱেশ এটা দেখা পাব
সেয়েহে বৰ্তমান ভাৰতেও যিহেতু কাৰ্বন নিউট্ৰেলৰ দিশত আগবাঢ়িবলৈ প্ৰচেষ্টা চলাই আছে তেনে ক্ষেত্ৰত ভূটানৰ ছাপোৰ্ট আমাৰ বাবে খুবেই প্ৰয়োজনীয় যেনে আমি দেখা পালো অলপ আগতে আমাৰ হাইড্ৰ পাৱাৰ প্ৰজেক্টৰ জিএ কোলাবৰেচন আৰু বিশেষকৈ গেলেফো মাইণ্ডফুলনেছ চিটি সেই গেলেফো মাইণ্ডফুলনেছ চিটিৰ বিষয়ে অলপমান যদি চাওঁ সেই এটা আৰ্বান ডেভেলপমেণ্ট প্ৰজেক্ট ভূটানৰ আৰ্বান ডেভেলপমেণ্ট প্ৰজেক্ট য'ত তেওঁলোকে অভাৰঅল আৰ্বান ডেভেলপমেণ্টত তেওঁলোকে সকলো ধৰণৰ সা সুবিধা ৰখাৰ ব্যৱস্থা গেলেফুত ৰাখিছে উইথ সাষ্টেইনেবল লিভিং এনভাইৰনমেণ্ট যাতে পৰিৱেশ প্ৰকৃতিৰ লগত এলাইন কৰি পেলাই যাতে সকলোৱে আৰ্বান এৰিয়াৰ যাতে ফিচাৰসমূহ পাবলৈ সক্ষম হয় সেয়াই তেওঁলোকে গেলেফো মাইণ্ডফুলনেছ চিটিত ফ'কাছ কৰিছে সেয়াই হৈছে তেওঁলোকৰ এটা ভিজনেৰী প্ৰজেক্ট ভূটানৰ আটাইতকৈ ডাঙৰ ভিজনেৰী প্ৰজেক্ট বুলি আমি ক'ব পাৰোঁ তো গেলেফুৰ লোকেশ্যন যদি চাওঁ গেলেফুৰ লোকেশ্যন মই আপোনালোকক দেখুৱাই দিওঁ এয়া চাওক গেলেফুৰ লোকেশ্যন আমাৰ অসমৰ পৰা টেকনিকেলি বৰ বেছি দূৰত নহয় কোকৰাঝাৰৰ পৰা যদি আপুনি যায় বৰ দূৰত নহয় ওচৰতে তো গেলেফু হেজ এ ষ্ট্ৰেটেজিক লোকেশ্যন ইনফেক্ট যদি প্ৰয়োজন হয় যদি ভাল এখন আৰ্বান ডেভেলপমেণ্টৰ দিশত যদি গেলেফু আগবাঢ়ি যায় আমাৰ বৰ্ডাৰ এৰিয়াত থকা মানুহৰ বাবেও গেলেফু can help us a lot. South Central part of Bhutan হেকাৰণে হয়নে South Central Bhutanত গেলেফু লোকেশ্যন চাব গ'লে গেলেফুৰ লোকেশ্যন সেইখিনি জেগাত স্পেচিয়েল এডমিনিষ্ট্ৰেটিভ ৰিজন আৰু ভাৰতৰ বাবে অট'মেটিকেলি এটা বেনিফিটৰে কাৰণ অসমৰ বাবে বিশেষকৈ অসমৰ বাবে এটা বেনিফিটৰ কাৰণ আমাৰ যদি কিবা আৰ্বান এইখিনি স্পেচিফিকেলি কোকৰাঝাৰ বা এই বৰ্ডাৰ অঞ্চলৰ মানুহৰ যদি কিবা আৰ্বান ফেচিলিটিজৰ প্ৰয়োজন হয় তেওঁলোকে গুৱাহাটী অহাৰ সলনি তেওঁলোকে গেলেফুত যাবলৈ সক্ষম হ'ব মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটা ৰখা হৈছে বৰ্ডাৰ মেনেজমেণ্ট ইজ এ কমপ্লেক্স টাস্ক ডিউ টু ডিফিকাল্ট টেৰেইন এণ্ড হোষ্টাইল ৰিলেশ্যনছ উইথ ছাম কাণ্ট্ৰিজ elucidate the challenges and strategies for effective border management তেনেহ'লে আহক আজি প্ৰিলিমছ পাৰ্সপেক্টিভত আমাৰ যিসমূহ নিউজ সেই নিউজসমূহৰ বিষয়ে সবিশেষ আলোচনা কৰোঁ প্ৰথমে ঘৰচোলা শাড়ী ক'ৰ হয় গুজৰাটৰ ঘৰচোলা শাড়ী একেবাৰে প্ৰিলিমছ পাৰ্সপেক্টিভত চাইট হ'ব এইবিলাক মেচ দ্য ফলোইং হিচাপে কেতিয়াবা দিব পাৰে জিআই টেগ ৰিচেণ্টলি জিআই টেগ লাভ কৰিছে ঘাটচোলা বুলিও কোৱা হয় ঘৰচোলা বুলিও কোৱা হয় ঘাটচোলা ঘৰচোলু এয়া আচলতে বন্ধনী ৱৰ্ক গুজৰাটৰ ভেৰি ফেমাছ বন্ধনী ৱৰ্ক আৰু বিশেষকৈ এই শাড়ী গুজৰাটী বিয়া বাৰুত তেওঁলোকে ব্যৱহাৰ কৰে ঘৰচোলা মানে আউটফিট ফৰ হোম ঘৰত ব্যৱহাৰ কৰা শাড়ী আৰু যিসকল নিউলি মেৰিড ব্ৰাইড কইনাৰ বাবে বিশেষকৈ এই শাড়ী তেওঁলোকে গিফ্টছ পাতি হওক বা সেই শাড়ীয়ে কইনাই বেছিকৈ পৰিধান কৰে যিদৰে আমি পাটৰ কাপোৰ পৰিধান কৰোঁ তেওঁলোকে কটন বা চিল্ক ফেব্ৰিকেৰে তেওঁলোকে এই শাড়ীখন নিৰ্মাণ কৰাত তেওঁলোকে গোটেই এটা টেকনিক এটা ব্যৱহাৰ কৰে য'ত চিল্ক থাকিব জৰি থাকিব বিভিন্ন ধৰণৰ কালাৰ ইত্যাদিৰে তেওঁলোকে শাড়ীবোৰ খুব ধুনীয়া ষ্টাইলৰ দিয়ে বিভিন্ন ষ্টাইল থাকে যেনে আপোনাৰ পিকক লোটাছ হিউমেন ফিগাৰ ফ্ল'ৰেল ডিজাইন বিভিন্ন ধৰণৰ ডিজাইন দেখা পাব আৰু স্পেচিয়েলি তেওঁলোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট কালাৰ ৰেড মেৰুন গ্ৰীণ য়েলো এইবোৰ আটাইতকৈ তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট কালাৰ বুলি আমি ক'ব পাৰোঁ আৰু স্পেচিফিকেলি গুজৰাটৰ ক্ষেত্ৰত চাব গ'লে ইটছ দ্য 27th জিআই টেগ এতিয়া আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব লাগে অসমৰ টোটেল জিআই টেগ অসমে টোটেল কিমানটা জিআই টেগ পাইছে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা আপোনালোকৰ বাবে ৰখা হৈছে ৰিচেণ্টলি ঘৰচোলা শাড়ী ৰিচিভড দ্য জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ ইটছ এছ'চিয়েটেড উইথ দ্য ষ্টেট অফ উত্তৰ দি নিশ্চয় গম পাইছে আপোনালোকে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব আৰু আজিৰ শেষৰটো নিউজ হৈছে ৱৰ্ল্ড ড্ৰট এটলাছ ৰিচেণ্ট আমাৰ ৱৰ্ল্ড ড্ৰট এটলাছৰ ৰিপৰ্ট অনুসৰি পৃথিৱীৰ 75% পপুলেশ্যন they will be affected by drought by the year 2050 আৰু বেছি দিন নাই প্ৰায় 25 বছৰৰ ভিতৰতে 75% people will suffer from drought আৰু এই world drought atlas এয়া কোনে লঞ্চ কৰে ইউনাইটেড নেশ্যন কনভেনশ্যন টু কম্বেট ডিজাৰ্টিফিকেশ্যন UNCCD তেওঁলোকে লঞ্চ কৰে কাৰ সৈতে কোলাবৰেশ্যনত ইউৰোপিয়ান কমিশ্যন জইণ্ট ৰিচাৰ্চ চেণ্টাৰৰ সৈতে কোলাবৰেট কৰি পেলাই তেওঁলোকে এই এটলাছখন তেওঁলোকে পাব্লিছ কৰে বিশেষকৈ তেওঁলোকে ড্ৰটৰ ইম্পেক্ট ক'ত পৰিব ৰিলেটেড টু ৱাটাৰ ছাপ্লাই এগ্ৰিকালচাৰ হাইড্ৰ পাৱাৰ ইনলেণ্ড নেভিগেশ্যন ইক'চিষ্টেম এই সকলো ক্ষেত্ৰতো তেওঁলোকে ৰিপৰ্টসমূহ পাব্লিছ কৰে
আৰু স্পেচিয়েলি তেওঁলোকে মেনশ্যন কৰিছে ইৰেছপেক্টিভ অফ এনি কাণ্ট্ৰি কোনো বিশেষকৈ কাণ্ট্ৰিৰ কথা কোৱা নাই চাইজ এখন দেশৰ চাইজৰ কথাও কোৱা নাই জিডিপিৰ কথাও কোৱা নাই জিডিপি কিমান ভাল বেয়া সেইবোৰ কথাও কোৱা নাই আল্টিমেটলি ড্ৰটৰ কাৰণে সকলোৱেই ৰেছপনচিবল আৰু ৰেছপনচিবল প্লাছ এভৰি ওৱান ইজ ভিক্টিম আৰু সেইকাৰণে প্ৰিপেৰেশ্যন আনিবলৈ কৈছে স্পেচিয়েলি আমি কি কৰিব লাগিব যিহেতু আমি আপকামিং ড্ৰটৰ পৰা বাচিবৰ কাৰণে উই উইল হেভ টু মেনেজ ৰিডিউচ এণ্ড এডাপ্ট এতিয়া আপোনালোকে ভাবি চাইছেনে যে ড্ৰট কি কাৰণে হ'ব পাৰে যিটো হাৰত আমি গছ গছনি কাটি ডেভেলপমেণ্টৰ দিশত আমি ফ'কাছ কৰি আছো ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনত ফ'কাছ কৰি আছো ড্ৰট নহ'বনে বাৰু গোটেইখন ফেমাইনছ আহিব দুৰ্ভিক্ষৰে ভৰপূৰ হ'ব বস্তুৰ দাম বাঢ়িব কেনেকুৱা আনৱান্টেড চিটুৱেশ্যন হ'ব ইউ কেণ্ট ইমেজিন চ' সময় থাকোঁতে এতিয়া সেই ড্ৰট ৰিভাৰ্ছ যাতে আমি কৰিব পাৰোঁ তেনে ক্ষেত্ৰতে ফ'কাছ কৰা প্ৰয়োজনীয় এই যি আমাৰ ৰিপৰ্টসমূহ এই ৰিপৰ্টসমূহে আচলতে আমাক সতৰ্কবাণীহে দিয়ে 2050 চনলৈ এতিয়াও 25 বছৰ বাকী আৰু এই এনেকুৱা দিন যদি আমি নিবিচাৰোঁ তেতিয়াহ'লে এতিয়াই ইটছ ভেৰি ইম্পৰ্টেণ্ট যে আমি এতিয়াই ইনিচিয়েটিভসমূহ লোৱাটো প্ৰয়োজনীয় তেনেহ'লে প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন এটা আপোনালোকৰ সন্মুখত according to the World Drought Atlas around how many percent of the population will be affected by drought by 2050 কিমান শতাংশ population affect হ'ব আমাৰ কালিৰ যে নিউজ এনালাইচিছ সেই নিউজ এনালাইচিছৰ প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যনৰ উত্তৰসমূহ আমি চাওঁ আহোঁ The Turner Prize is awarded annually to recognize outstanding contribution in which of the following field আমি গম পাইছিলোৱে উত্তৰটো হৈছে ভিজুৱেল আৰ্টছ এয়াই আছিলে আমাৰ আজিৰ সবিশেষ কম্পিটিশ্যন কেয়াৰ সদায় আপোনালোকৰ লগত উইথ হাই ছাকচেছ ৰেচিঅ' সেয়েহে আমি কওঁ বাই দ্য অফিচাৰ্ছ ফৰ দ্য অফিচাৰ্ছ আৰু ইন কেছ অফ এনি এনকুৱাৰী আপোনালোকে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে বা এই QR কোডটিত স্কেন কৰিব পাৰে ধন্যবাদ জয় আই অসম